অসমীয়া সমাজক আমাৰ যিখিনি আমাৰ পৰা সনাতনক বুলি নিজকে নাভাবে তেখেতসকলৰ মনলৈ সেই সজাগতাটো কেনেকৈ আনিব পাৰিব বুলি আপুনি ভাবে? আজি অসমবাসীৰ বাবে খুবেই এটা গৌৰৱৰ ক্ষণ। প্ৰয়াগৰাজৰ পবিত্ৰ ভূমিত মহাকুম্ভ মেলা হৈ আছে। ইয়াত যি প্ৰাগজ্যোতিষ ক্ষেত্ৰ, ইয়াত স্বামীজীৰ কৃপাত স্বামীজীৰ বহুত তত্ত্বাৱধানত আগবাঢ়িছে। তাত আজি উপস্থিত হৈছেহি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী ডাঙৰীয়া। গতিকে তেখেতৰ পৰা আজি আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া আজি ইয়াত আহি উপস্থিত হৈছেহি। ইয়াত আপুনি মহাকুম্ভত ইয়াৰ যি প্ৰাগজ্যোতিষ ক্ষেত্ৰত ইয়াৰ অনুষ্ঠান অনুষ্ঠিত হৈছে সেয়া আপুনি উপভোগ কৰিলে। আজি আপোনাৰ অনুভৱ কেনেকুৱা? ইয়াত যি ক্ষেত্ৰখন হৈছে, ইয়াত মহাকুম্ভ হৈছে, ইয়াত আহি আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱ অনুগ্ৰহ কৰি লৈ জনাব। হয়, কুম্ভৰ যিটো তাৎপৰ্য এইটো আমি সকলোৱে বুজি পাওঁ, কিন্তু এই যিটো প্ৰয়াগত 12 বছৰ মূৰে মূৰে মহাকুম্ভ অনুষ্ঠিত হৈ আহিছে, তাতে এইবাৰ 146 বছৰ পিছত মহাৰো মহা কুম্ভ হিচাপে যিটো অনুষ্ঠান পৰিগণিত হৈছে, এইটোৱে আমাক সকলোকে আকৰ্ষণ কৰিছে। যাৰ কাৰণে আন কেইবছৰতকৈও এই ঠেটৈ ধৰা জাৰকো নেওচি কোটি কোটি মানুহ আহি ইয়াত উপস্থিত হৈছে। গতিকে এইটো কথাই প্ৰমাণ কৰিছে যে প্ৰয়াগৰ এই অনুষ্ঠানটো মানুহৰ কাৰণে এতিয়া কিমান আকৰ্ষণীয়। আৰু ক'ৰবাত পদপিষ্ট হৈ মানুহৰ মৃত্যু হৈছে, কোনো হয়তো কামনা কৰা নাই, কিন্তু তথাপি মানুহে ভয় খোৱা নাই, তথাপি মানুহে তাৰ কাৰণে কোনো ধৰণৰ সংকোচ কৰা নাই, সকলোৱে আহি ইয়াত উপস্থিত হৈছে। আৰু তাতোতকৈ ডাঙৰ কথা, আমাৰ অসমৰ বিভিন্ন অনুষ্ঠান কেতিয়াবা চেগা চুগাকৈ ইয়ালৈ আহিছে, নহা নহয়, কিন্তু প্ৰথমবাৰ কাৰণে প্ৰাগজ্যোতিষ ক্ষেত্ৰ নামকৰণেৰে আমাৰ কেশৱ দাসজী মহাৰাজে যি পৰিৱেশ ইয়াত সৃষ্টি কৰিলে, এইটো এটা অভূতপূৰ্ব। আৰু উত্তৰ পূৰ্বাঞ্চলক সামৰি যি ইয়াত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ দিহা কৰা হৈছে, আৰু সকলোকে জনাই দিয়া হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক ক্ষেত্ৰত কিমান সমৃদ্ধ। আৰু এই সমৃদ্ধতাৰ বাৰ্তাটো কেশৱ দাস মহাৰাজে দিছে, আমি তেখেতক ধন্যবাদ দিছোঁ। আৰু মই দেখিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধিসকলে বৰ উৎসাহেৰে আহি ইয়াত ভাগ লৈছে, আৰু তেখেতসকলে সুন্দৰ নৃত্য গীত অনুষ্ঠান পৰিৱেশন কৰিছে। সেয়ে আমাৰ একেষাৰতে ক'বলৈ গ'লে অনুভৱৰ ক্ষেত্ৰত যে উত্তৰ পূৰ্বাঞ্চলক মহাকুম্ভ মেলাত প্ৰথমবাৰ কাৰণে এনেকৈ সুন্দৰকৈ চিনাকি কৰি দিয়া হৈছে। যিহেতু এটা বাতৰি প্ৰচাৰ হৈ আহিছিলে যে মহাকুম্ভত যথেষ্ট ভিৰ হৈছে, আজি দুদিনৰ আগত হৈছিলোঁ, কিন্তু আজি আহি আপোনাৰ পৰিৱেশ কেনেকুৱা দেখিলে? ভিৰ কেনেকুৱা হৈছে? যিখিনি আহিব বিচাৰিছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? আচলতে যিকোনো অনুষ্ঠানলৈ মানুহ আহোঁতে অনুষ্ঠানৰ দায়িত্বত থকা সকলেতো সেইটো কথা গুৰুত্ব দিবই, অহা সকলেও গুৰুত্ব দিব লাগে। এই উভয়ৰে সংমিশ্ৰণতহে আচলতে এটা অনুষ্ঠান সুন্দৰকৈ সুসম্পাদ্য হ'ব পাৰে। আৰু যদি সকলোৱে শৃংখলা ৰক্ষা কৰে, পৰৱৰ্তী মানুহ কেলৈ মৰিব? কাৰণ সকলোতো তাৰ ভাগ ল'বলৈ আহিছে, সকলোৱে ভাগ লোৱাটো উচিত। আৰু আমি সকলোৰে সামূহিকতাৰ চিন্তা কৰোঁ কাৰণেই মানুহ সেইকাৰণে শ্ৰেষ্ঠ। গতিকে এই শ্ৰেষ্ঠত্বৰ সংজ্ঞা ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে আৱেগক বিসৰ্জন দি সহিষ্ণুতাৰে সকলোৰে প্ৰতি সহৃদয়শীল হৈ আমি যদি অনুষ্ঠান উপভোগ কৰিবলৈ যত্ন কৰোঁ, আমাৰ এফালে শ্ৰেষ্ঠত্ব সংজ্ঞা প্ৰতিপন্ন হ'ব, আৰু আনফালে অনুষ্ঠানটো সুন্দৰকৈ সুচাৰুৰূপে সুসম্পাদ্য হ'ব। সেয়ে আমাৰ সকলোৰে প্ৰতি আহ্বান, কোনেও ঠেলা হেঁচা নকৰি, কোনেও আৱেগৰ বশৱৰ্তী নহৈ অনুষ্ঠানটোৰ মৰ্যাদা ৰক্ষা কৰি সকলোৱে সুসংহতভাৱে সহযোগিতা কৰাটো উচিত। এতিয়া আপোনাৰ পৰা এটা শুভেচ্ছামূলক বাৰ্তা আমাৰ অসমবাসীলৈ এই পবিত্ৰ স্থলীৰ পৰা বিচাৰিম। আমি SMJ24ৰ যোগেদি গোটেই অসমবাসী ৰাইজলৈ তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজলৈ, আমাৰ সনাতনী পৰম্পৰাৰ লোকসকললৈ আমি এটাই মাত্ৰ আহ্বান জনাব খুজিছোঁ যে ধৰ্মীয় অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানবিলাকে আমাক যেনেকৈ চেতনা দিয়ে, ঠিক সেই চেতনা দিয়াৰ লগে লগে আমি যদি সঁচাকৈয়ে সাৱধান হওঁ, আমাৰ সমাজখন সঁচাকৈয়ে ধুনীয়া হ'ব। আমাৰ সমাজখনৰ পৰা অসূয়া অপ্ৰীতি নাইকিয়া হৈ যাব। সেয়ে অনুষ্ঠান কেৱল উপভোগ কৰাই নহয়, অনুষ্ঠান কেৱল পৰিৱেশন কৰাই নহয়, ধৰ্মীয় অনুষ্ঠানত কেৱল ভাগ লোৱাই নহয়, ইয়াৰ ভিতৰলৈ সোমাই এই তত্ত্ববিলাক সকলোৱে যদি অনুধাৱন কৰে, আমাৰ সমাজখনত থকা অসূয়া অপ্ৰীতি আমি বহু গুণে নাইকিয়া কৰিব পাৰিম। সেয়ে আমি প্ৰতিজনৰ প্ৰতি সেই আহ্বান জনাইছোঁ, আমাক যি
ধৰ্ম অনুষ্ঠানে সাংস্কৃতিক অনুষ্ঠানে সচেতনতাৰ শিক্ষা দিয়ে আমি প্ৰকৃতাৰ্থত সচেষ্ট হৈ তেনেকৈ আগবাঢ়ি যাব লাগে। শেষত এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আমাৰ অসমীয়া সমাজখন সনাতনৰ পৰা এটা পৃথক বুলি ভাবে, বহুতখিনি অসমীয়া আছে সনাতনৰ কথা ক'লে অলপ উপলিঙাৰ নিচিনা কৰে, গতিকে কেনেকৈ ধৰণে অসমীয়া সমাজক আমাৰ যিখিনি আমাৰ পৰা সনাতনক বুলি নিজকে নাভাবে তেখেতসকলৰ মনলৈ সেই সজাগতাটো কেনেকৈ আনিব পাৰিব বুলি আপুনি ভাবে? বেলেগ হ'বই নোৱাৰে, কাৰণ অসমখন ভাৰত মাতৃৰ বুকুতেই জন্ম আৰু ভাৰতীয় পৰম্পৰাত সনাতনী পৰম্পৰাটো আছে। গতিকে আমি সনাতনী পৰম্পৰাৰে যেতিয়া পৰিচালিত হৈছোঁ তাৰ মাজত অসমখন পৃথক হৈ থাকিব নোৱাৰে নহয়। আৰু সনাতন ধৰ্মই আচলতে সকলো ধৰ্মৰ পিতৃ। আজি কোনোবাই স্বীকাৰ নকৰিব পাৰে, খ্ৰীষ্টানৰ চন তাৰিখ আছে প্ৰতিষ্ঠাৰ, ইছলামৰ চন তাৰিখ আছে প্ৰতিষ্ঠাৰ, ইহুদীসকলৰ চন তাৰিখ আছে প্ৰতিষ্ঠাৰ, বৌদ্ধ ধৰ্মৰ চন তাৰিখ আছে প্ৰতিষ্ঠাৰ, শিখ ধৰ্মৰ চন তাৰিখ আছে প্ৰতিষ্ঠাৰ, কিন্তু কেৱল সনাতন ধৰ্মৰ প্ৰতিষ্ঠাৰ চন তাৰিখ নাই। এইটোৱেই আদি ধৰ্ম আৰু এইটোৱেই সকলোৰে পিতৃস্বৰূপ ধৰ্ম। গতিকে এই সনাতন ধৰ্ম আমি সকলো অন্তৰ্ভুক্ত, ইয়াক পৃথকে চোৱাটো উচিত নহয়। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আমাৰ ওচৰত স্বামী কেশৱ দাস ডাঙৰীয়া আছে, তেখেতৰ পৰাও আমি এটা শুভেচ্ছামূলক বাৰ্তা অসমবাসীলৈ আমি বিচাৰিম। আজি মহাকুম্ভত বহুত ধুনীয়া কাৰ্যক্ৰম হৈ গ'ল। আমাৰ বৰপেটাৰ হোলী গীত হৈছে, ভোৰতাল হৈছে, কালি মণিপুৰী ৰাস আছে। আৰু এইটো যিটো প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ নিৰ্মাণ হৈছে, বহুত মানুহৰ বহুত সংগঠনৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ যিটো RSSৰ আমাৰ ক্ষেত্ৰ প্ৰচাৰকজী এইটো নাম ছাজেষ্ট কৰিছে প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ, সেইকাৰণে এইটো বহুত তেখেতে এনেকুৱা নাম দিছে কি চবৰ মানে হৃদয় সোমাই গৈছে। আমাৰ যিটো নামঘৰ নিৰ্মাণ কৰিছে মানে তেখেতে উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ প্ৰভুৰ নেতৃত্বত নামঘৰ নিৰ্মাণ হৈছে। আৰু প্ৰজ্ঞা যিটো ধুনীয়াকৈ প্ৰদৰ্শনী বনাইছে, এইটো কিন্তু চবেই মানুহ লক্ষ্য কৰিছে, এনেকুৱা প্ৰদৰ্শনী আগতে তেখেতে দেখা নাই, এনেকুৱা বহুত মানুহ কৈছে। আমাৰ কামাখ্যাৰ মন্দিৰৰ প্ৰতিকৃতি বনাইছে আৰু এইটো প্ৰজ্ঞা ফাউণ্ডেশ্যনে এইটো তত্বাৱধান হৈছে। আৰু কি হৈছে কি বহুত মানুহৰ হৃদয়ৰ পৰা আৰু আন্তৰিকতাৰ কাৰণে এইটো চব সম্ভৱ হৈছে। বহুত মানুহৰ কষ্ট শ্ৰম আছে ইয়াতে। বিশ্ব হিন্দু পৰিষদৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, প্ৰজ্ঞাৰ আৰু স্থানীয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যতাৰ আমাৰ মাননীয় যোগীজীৰ যিটো আমাক সুবিধা দিছে, বহুত সহায় কৰিছে, তেনেকুৱা চবেই মিলি এইটো ডাঙৰকৈ আমি প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। সীতাৰাম। সীতাৰাম, ধন্যবাদ।